24 জানুৱাৰী তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। এই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চৌবিছ জানুৱাৰী ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। ভাৰতত প্ৰতি বছৰে 24 জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। এই দিৱসটো কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সমাজত সুৰক্ষাৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস মহিলা সবলীকৰণ আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ এক গুৰুত্বপূৰ্ণ দিন, যিয়ে আমাক সোঁৱৰাই দিয়ে যে সমাজত লিংগ সমতা নিশ্চিত কৰিবলৈ আৰু মহিলাসকলক সমান সুযোগ দিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব। 2008 চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰম্ভ কৰিছিল। ইয়াক মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে শুভাৰম্ভণি কৰিছিল। কন্যা শিশু দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মহিলাসকলৰ প্ৰতি সমাজত বৈষম্য সমাপ্ত কৰা আৰু তেওঁলোকক সমান সুযোগ প্ৰদান কৰা। 24 জানুৱাৰীত কন্যা শিশু দিৱস উদযাপন কৰাৰ কাৰণ ইন্দিৰা গান্ধীৰ সৈতে সম্পৰ্কিত। 1966 চনৰ 24 জানুৱাৰীত ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এগৰাকী কন্যা সন্তানে দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ দিনটো দেশৰ কন্যাসকলৰ নামত উৎসৰ্গিত কৰি প্ৰতি বছৰে 24 জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। প্ৰতি বছৰে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ বিষয়বস্তু নিৰ্ধাৰণ কৰে। 2024 বৰ্ষৰ কন্যা শিশু দিৱসৰ বিষয়বস্তু আছিল ভৱিষ্যতৰ বাবে ছোৱালীসকলক দৃষ্টিকোণ। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 2025ৰ বিষয়বস্তু আছিল এক উজ্জ্বল ভৱিষ্যতৰ বাবে কন্যা শিশুক শক্তিশালী কৰা। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্যসমূহ হ'ল লিংগ সমতা বৃদ্ধি কৰা, ছোৱালীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা, কন্যা ভ্ৰূণ হত্যা প্ৰতিৰোধ কৰা, বেটী বাচাও বেটী পঢ়াওৰ দৰে অভিযানক উদঙনি দিয়া, মহিলাসকলক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰাৰ দিশত কাম কৰা। এই দিনটোৱে সমাজত ছোৱালীৰ প্ৰতি ইতিবাচক চিন্তাধাৰাক উদঙনি দিয়ে। বেটী বাচাও বেটী পঢ়াও যোজনা, সুকন্যা সমৃদ্ধি যোজনা আৰু বালিকা শিক্ষা অভিযানৰ দৰে চৰকাৰী আঁচনিৰ প্ৰচাৰ কৰা। ধন্যবাদ।